ধনবান মুছলমানৰ ওপৰত কুরবানি অজেব হয়। জুমাৰ নামাজ যতে ততে পঢ়িব নোৱাৰে, ঈদের নামাজ যতে ততে পঢ়িব নোৱাৰে। ইছলামৰ বিধান হৈছে যে আমি যি ৰাষ্ট্ৰত বাস কৰোঁ সেই ৰাষ্ট্ৰৰ আইন মানাও আমাৰ কাৰণে ফৰজ, অজীব। নমস্কাৰ, কথাবাৰ্তা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে উপস্থিত আছে এগৰাকী ইছলামিক চিন্তাবিদ, গৱেষক তথা সাহিত্যিক হজৰত মুফতি আব্দুল খালিক আল কাছিমি চাহাব। আজি তেখেতৰ বিষয়ে, তেখেতৰ সাহিত্যিক জীৱন তথা কিছু ধৰ্মীয় কথা আমি আলোচনা কৰিম বা শুনিবলৈ যত্ন কৰিম। আহক আমি পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ। হুজুৰ, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ আপোনালোকলৈ। সন্মুখত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উল আজহা। আচলতে এই ঈদ উল আজহাৰ তাৎপৰ্য কি? ঈদ উল আজহা এটা উৎসৱ। আমাৰ বছৰত এটা উৎসৱৰ দিন, আনন্দৰ দিন হৈছে ঈদ উল আজহা। এই ঈদ উল আজহাৰ দিনা আমি 2 রাকাত নামাজ পড়ো, আল্লাহ তাআলার কৃতজ্ঞতা নিবেদনার্থে, শুক্রিয়ার কারণে 2 রাকাত নামাজ পড়ো। তার পিছত আমি কোরবানি কৰোঁ। কোরবানি কি? কোরবানি হৈছে এইটো ফাৰ্চী শব্দ, আৰবী শব্দ আজহা, কোরবানি বুলি কোৱা হয়। কোরবানি মানে ঈশ্বৰৰ নামত উৎসৰ্গ কৰা কোনো বস্তু। যেতিয়া আমি কিবা এটা বস্তু, মৰমৰ বস্তু, ভালপোৱা বস্তু উৎসৰ্গ কৰিব পাৰিম, তেতিয়া ত্যাগ শিকিম আমি। আমাৰ জীৱনত ত্যাগৰ প্ৰয়োজন আছে। মানুহৰ কাৰণে ত্যাগ কৰা, ধৰ্মৰ কাৰণে ত্যাগ কৰা, সমাজৰ কাৰণে ত্যাগ কৰা। এই ত্যাগৰ শিক্ষা দিয়াৰ বাবে ইছলামে আমাক এটি এটা এবাদতৰ দিন দিয়া হৈছে। এই দিনত কুরবানি করা আমাৰ এটা পৰম এবাদত। কিয়নো কুরবানি করা এটা ধন কুরবানি করা হয়, উৎসর্গ করা হয় আল্লাহৰ নামত। আল্লাহৰ নামত আমি এটা বুজন অংশ ধন উৎসৰ্গ কৰি দিওঁ। আৰু লগতে যি প্ৰাণী উৎসৰ্গ কৰোঁ সেই প্ৰাণীটোও আমাৰ প্ৰিয় প্ৰাণী হৈ থাকে, মৰমৰ প্ৰাণী। সেই মৰমৰ বস্তু যদি আমি ঈশ্বৰৰ বাবে উৎসৰ্গ কৰিব পাৰোঁ, তেনেহ'লে আমি আমাৰ জীৱনত উৎসৰ্গ কৰাৰ যিটো প্ৰৱণতা, যিটো মানসিকতা, সেইটো আমি শিকিব পাৰিম। এইদিনা আমাৰ মানুহৰ বাবে, ঈশ্বৰৰ বাবে নাইবা সমাজৰ বাবে বিভিন্ন ধৰণৰ ত্যাগ তিতিক্ষাৰ প্ৰয়োজন হ'ব। সেই প্ৰয়োজনটো কেনেকৈ পূৰণ কৰিম আমি, সেইটো মানে আমাক প্ৰশিক্ষণ দিয়া হয়। এই দিনত এটা মৰমৰ এটা জন্তু যদি কুৰবানী কৰিব পাৰোঁ, উৎসৰ্গ কৰিব পাৰোঁ, উৎসৰ্গ কৰাৰ অভ্যাসটো কৰিব পাৰিম আমি। এইটো লগতে এইটো ইছলামত এটা পৰম ধৰ্ম বুলি কোৱা হৈছে। যেতিয়া আমি এটা জন্তুক কুৰবানী কৰোঁ, তেতিয়া আমাৰ ইছলামে কয় যে কুৰবানী কৰাৰ লগে লগে এইটো আল্লাহৰ ওচৰত কবুল হৈ যায়। পৰকালৰ দিনা আমি ইয়াৰ বিনিময়ত বিৰাট এটা মানে স্বৰ্গীয় জান আমি পাম। স্বৰ্গীয় জান দিয়া হ'ব আল্লাহ তাআলাৰ তৰফৰ পৰা আমাক। এইটো হৈছে কুৰবানী। আচ্ছা, কুৰবানী সকলোৰে বাবে প্ৰযোজ্য হয় নেকি? কুরবানি সকলোৰে ওপৰত অজীব নহয়। কেৱল মাত্ৰ ধনবান মুছলমানৰ ওপৰত কুরবানি অজীব হয়। ধনবান কওঁতে কিমান ধন লাগিব সেইটো এটা নিৰ্দিষ্ট পৰিমাণ আছে। এই পৰিমাণক আমাৰ ইছলামৰ পৰিভাষাত নেচাব বুলি কোৱা হয়, চাহেবে নেচাব। যিজন মানুহৰ ওচৰত নেচাব পৰিমাণ ধন আছে, সেই মানুহজনক আমি চাহেবে নেচাব বুলি কওঁ। চাহেবে নেচাবৰ ওপৰত কুরবানি অজীব হয়। আৰু নেচাব কিমান মাল লাগে সেইটো মূল্য ধৰোঁ যদি আমি, তেনেহ'লে নেচাবৰ কাৰণে 60,000 টকা লাগে। 57,000 পৰা আৰম্ভ কৰি 60,000 টকা যদি থাকে, টকাৰ মাল ধন যদি থাকে, সেইজন মানুহক আমি চাহেবে নেচাব বুলি কওঁ। এই চাহেবে নেচাবৰ ওপৰত কুরবানি অজীব হয়। এটা কথা মনত ৰাখিব যে কুরবানি কিন্তু পৰিয়াল ভিত্তিক নহয়, এইটো ব্যক্তি ভিত্তিকহে। যেনেকুৱা এটা ঘৰত যদি 5জন মানুহ থাকে আৰু যৌথ পৰিবাৰেই হওক নহয় বেলেগ বেলেগ পৰিয়ালেই হওক, যদি 5জনেই
50,000 টাকার মালিক হয়ে থাকে, 5 জনেই 50,000-এর উপরত মালর মালিক হয়, তেনেহ'লে 5 জনের উপরত কুরবানি ওয়াজিব হব, এজনের উপরত নয়। গতিকে সেইটো হৈছে কি পৰিয়াল ভিত্তিক নহয়, এইটো কুরবানি হৈছে ব্যক্তি ভিত্তিক। প্রত্যেক ব্যক্তির উপরত কুরবানি ওয়াজিব, প্রত্যেক ধনবান মুসলিমের উপরত কুরবানি করা ওয়াজিব, ফরজ, তার মানে জরুরি, কৰিবই লাগিব। যেনেকুৱা ছোৱালী মানুহৰ ওপৰতো ওয়াজিব হ'ব যদি ছোৱালী মানুহ মালৰ মালিক হয়, ধনৰ মালিক হয়। পুৰুষ মানুহৰ ওপৰত ওয়াজিব হ'ব যদি মালৰ মালিক হয়। বাপেকৰ ওপৰত ওয়াজিব হ'ব, পুতেকৰ ওপৰত ওয়াজিব হ'ব, ছোৱালীৰ ওপৰত ওয়াজিব হ'ব, কিন্তু ধনবান হ'ব লাগিব। যদি 50,000-ৰ ঊৰ্ধ্বত মালৰ মানে মালিক হয় কোনোবাই মুছলমান, সেই মুছলমান পুৰুষ হোক নাইবা ছোৱালী হোক, যিকোনো মুছলমান 50,000-তকৈ অধিক মালৰ মালিক হ'লে তাৰ ওপৰত কুরবানিৰ দিনা কুরবানি কৰা শরীয়তৰ পক্ষৰ পৰা ওয়াজিব হৈ যায়, কুরবানি কৰিব লাগিব। ইছলামে যিহেতু কুৰবানী কৰিবৰ কাৰণে কিছু বিধি বিধান দিছে, এই বিষয়ে আপোনাৰ পৰা কিছু তথ্য আমি জানিব বিচাৰিছোঁ। বিধি বিধান হৈছে কুরবানিৰ যিটো কুরবানি কৰাৰ কুরবানিৰ জন্তুৰ যিটো, সেই জন্তুটো নিৰ্দোষ হ'ব লাগিব। দোষ বুলি কি কওঁ, মানে যিটো দোষ থাকিলে মানে বাজাৰত দাম কমি যায়, বস্তুৰ মূল্য কমি যায়, সেইটো হৈছে দোষ। যিকোনো দোষ দোষ বুলি গণ্য নহয়, যি দোষৰ কাৰণে জন্তুটোৱে নিজৰ উপকাৰত মানে ব্যাঘাতপ্ৰাপ্ত হয়, উপকাৰ সাধিব নোৱাৰে। যেনেকুৱা লেজ নাথাকিলে লেজৰ কিছুমান উপকাৰ আছে, সেইটো উপকাৰ সাধন কৰিব নোৱাৰে জন্তুৱে। ঠেং নাথাকিলে ঠেঙৰ উপকাৰ সাধিব নোৱাৰে। গতিকে নিৰ্দোষ জন্তু হ'ব লাগে। আৰু কুরবানি হৈছে কি, এটা কুরবানি, এজন মানুহৰ ওপৰত এটা কুরবানি। আৰু এটা কুরবানিৰ পৰিমাণ কি, এটা বকৰি বা ছাগলী বুলি কওঁ আমি, সেই ছাগলী, এটা ছাগলী হৈছে এটা কুরবানি। এজন ধনী মানুহৰ ওপৰত এটা ছাগলী কুরবানি কৰা ফৰজ, এটা ছাগলী। এতিয়া ডাঙৰ জন্তু যদি হয়, যেনেকুৱা উট হ'ব পাৰে, ভৈঁস হ'ব পাৰে, মহিষ বা গৰু হ'ব পাৰে, এনেকুৱা ডাঙৰ জন্তু যদি হয়, তেনেহ'লে এটা জন্তুত 7টা কুরবানি হ'ব। অৰ্থাৎ 7জন মানুহৰ কুরবানি এটা জন্তুত হৈ যাব। সেই 7জন মানুহ এক ঘৰৰ হ'লেও হ'ব, বেলেগ বেলেগ ঘৰৰো হ'ব পাৰে। 7জনৰ কুরবানিৰ দায়িত্ব এটা ডাঙৰ জন্তুৰে আদায় হৈ যাব। আচ্ছা, যিসকলৰ কুৰবানী দিয়াৰ সামৰ্থ্য আছে অথচ কুৰবানী দিবলৈ আগবাঢ়ি অহা নাই বা দিয়া নাই, তেওঁলোকৰ বিষয়ে ইছলামে কি কয়? এইটো হাদিছত আহিছে, আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে যিজন মানুহ কুরবানি দিয়াৰ সামৰ্থ্য থকা সত্ত্বেও কুরবানি দিয়া নাই, সেইজন মানুহ যেন আমাৰ ঈদগাত নাহে। মানে এটা ধমকি দিছে, মানে ৰাগান্বিত হোৱা প্ৰকাশ কৰিছে যে আল্লাহৰ ৰাসূল বেজাৰ হৈছে, আল্লাহৰ ৰাসূলে অসন্তুষ্ট হৈছে। আল্লাহ আৰু আল্লাহৰ ৰাসূলের অসন্তুষ্টি ডাঙৰ এটা পাপৰ কাৰণ হয়। গতিকে যিজন মানুহ কুরবানি দিয়াৰ সক্ষমতা থকা পিছতো কুরবানি নিদিয়ে, সেইজন মানুহ ডাঙৰ গুণাগাৰ হ'ব আমাৰ ধৰ্মত, সেইজন মানুহ পাপী হ'ব। আৰু কুরবানি দিয়াৰ পিছত কুরবানিৰ মাংসটো আমি ফেলাই নিদিওঁ। যেনেকুৱা বেলেগ কিছুমান ধৰ্ম আছে যে তেওঁলোকে কিছু বস্তু উৎসৰ্গ কৰে, প্ৰভুৰ নামে, ঈশ্বৰৰ নামত উৎসৰ্গ কৰে, সেই বস্তুটো পেলাই দিয়ে। গতিকে আমি যেতিয়া কুরবানি দিওঁ, মানে জবে কৰোঁ, যেতিয়া জবে কৰাৰ লগে লগে কুরবানিটো হৈ যায়, কুরবানি হৈ গৈছে, আমাৰ যিটো কৰ্তব্য আছিল আল্লাহৰ কাৰণে সেইটো হৈ গৈছে। এতিয়া সেই জন্তুটোৰ মাংস আমি মানুহেই খাব পাৰোঁ, আমি মানুহে ভোগ কৰিম, এইটো আমাক অনুমতি দিয়া হৈছে। আচলতে এই কুৰবানী প্ৰথাটো ইছলামত কেতিয়াৰ পৰা আৰম্ভ হৈছে? এই কুরবানিটো একেবাৰে মানুহ যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই আৰম্ভ হৈছে। হজরত আদম আলাইহিস সালামেও কুরবানি দিছিল, হজরত ইব্রাহিম আলাইহিস সালামেও কুরবানি দিছিল। এইটোতো ইতিহাসত আমি জানো। হজরত আদমৰ ল'ৰা কাবিল হাবিল, কাবিলৰ কুরবানি কবুল হোৱা নাছিল, হাবিলৰ কুরবানি কবুল হৈছিল। আৰু হজরত ইব্ৰাহিমেও কুরবানি কৰিছিল। ঠিক তেনেকুৱা আজিৰ পৰা নহয়, একদম মানৱৰ সূচনাৰ পৰা, মানুহৰ সূচনাৰ পৰাই কুরবানি সূচনা হৈছে, কুরবানি দি আছে। প্ৰত্যেক ধৰ্মতে কুরবানিৰ ব্যৱস্থা আছে। হয়তো ধৰণ এইটো অলপ বেলেগ হ'ব পাৰে, কিন্তু প্ৰত্যেক ধৰ্মতেই
ঈশ্বৰৰ নামত উৎসৰ্গা কৰা এইটো নীতি প্ৰত্যেক ধৰ্মত চালু আছে। আমাৰ ইছলাম ধৰ্মত এইটো হৈছে ঈশ্বৰৰ নামত কুৰবানী কৰা, মানে উৎসৰ্গ কৰি দিয়া জন্তু। হয়, এইবাৰ আমি ধৰ্মীয় কথাৰ পৰা কিছু ফালৰি কাটি আপোনাৰ ব্যক্তিগত জীৱন লৈ আহিছোঁ। আপুনি নিজকে বৰ্তমান কি কি কামত ব্যস্ত ৰাখিছে? এতিয়া মই এটা মাদ্ৰাছা আছে, মোৰ ল'ৰা জাকাৰিয়া, মুফতি জাকাৰিয়া এটা মাদ্ৰাছা কৰিছে, সেই মাদ্ৰাছাত পঢ়াই আছোঁ। লগতে কিছুদিনৰ পৰা ভালেমান দিন হয়, কেইবছৰৰ পৰা অলপ মই লেখা মেলা কৰোঁ, লেখা মেলাও চলি থাকে। 2007 চনৰ পৰা মই লেখা আৰম্ভ কৰিছোঁ। এতিয়ালৈকে 100তকৈ বেছি হ'ব কিতাপ লেখা হৈ গৈছে, আৰু প্ৰকাশ পাইছে 70তকৈ অলপ বেছি হ'ব, 70-75খন কিতাপ মানে প্ৰকাশ পাইছে। মানে বাকীখিনি এতিয়ালৈকে বজাৰত প্ৰকাশিত কৰা নাই। পাব্লিছ হৈ যাব, 2-1 বছৰতে হৈ যাব, আৰু লেখা চলি আছে। আচ্ছা, আপুনি এই কিতাপসমূহ কি কি বিষয়ৰ ওপৰত ভিত্তি কৰি ৰচনা কৰিছে? সামাজিক কাম কাজ, মুছলমান মানে বিভিন্ন সমাজৰ উপকাৰাৰ্থে লেখা হৈছে। আমাৰ ধৰ্মীয় বিষয়ত লেখা হৈছে, যেনেকুৱা মানে হজ কেনেকৈ কৰিব লাগে, ৰোজাৰ মানে বিভিন্ন বিষয়ত লেখা হৈছে, নামাজৰ বিষয়ত লেখা হৈছে, মুছলমান জাতি কেনেকৈ উন্নতি লাভ কৰিব, সভ্যতা সংস্কৃতি মানৱতা কেনেকৈ মানে প্ৰতিষ্ঠা কৰিব, বিভিন্ন বিষয়ত লেখা হৈছে। হয়, আজিলৈকে আপোনাৰ ৰচিত যিমানখিনি কিতাপ বজাৰত প্ৰকাশিত কৰা হৈছে, আটাইতকৈ বিক্ৰী কোনটো কিতাপৰ হৈছে? আটাইতকৈ বেছি মোৰ এটা কিতাপ আছে, পথ ও পাথেয় নামৰ, এই কিতাপখন অলপ বেছি বিক্ৰী হৈছে। বাৰু, আপুনি কাৰ অনুপ্ৰেৰণাত কিতাপ লিখিবলৈ আৰম্ভ কৰিছিল? সেনে কোনো ব্যক্তি নাই, মই নিজেই মানে নিজৰ অন্তৰতো এইটো উদয় হৈছে যে আমাৰ সমাজত কিছু লেখা মেলা কৰিব লাগে। আলেম সমাজ আমাৰ মানে সকলো ঠাইতেই বিভিন্ন দেশত ওলামাসকলে লিখি থাকে, কিন্তু বিশেষকৈ আমাৰ অসমত ওলামাসকলৰ লেখা মেলা অলপ কম। সেইকাৰণে মই সৰুৰে পৰাই চিন্তা কৰিছিলোঁ যে আমাৰ মুছলমানৰ প্ৰয়োজনত, সমাজৰ প্ৰয়োজনত, ধৰ্মৰ প্ৰয়োজনত লেখা মেলা কৰিব লাগিব। সেইকাৰণে মই সৰুৰে পৰা এইটো চেষ্টা কৰি আছিলোঁ। চেষ্টা কৰি লেখা যেতিয়া আৰম্ভ কৰিলোঁ, আৰম্ভ কৰাৰ পিছত প্ৰথমটো অলপ মানে হৈছিল, টান হৈছিল, চেষ্টা কৰিছিলোঁ। তাৰপিছত এতিয়া সহজ হৈ গৈছে। এতিয়া যদি এটা কিতাপ লেখা আৰম্ভ কৰোঁ, এক ৰাতিত এটা কিতাপ লিখিব পাৰোঁ। সৰু এটা পুস্তিকা, সৰু পুস্তক যদি এটা লিখিব লাগে, এক ৰাতিত লিখিব পাৰোঁ। এনে সহজ হৈ গৈছে, মানে লেখাতে সহজ হয়তো বস্তু, এতিয়া মানে বস্তুটো সহজ হৈ গৈছে। বাৰু, এতিয়া আমি আপোনাৰ ছাত্ৰ জীৱনৰ বিষয়ে কিছু কথা জানিব বিচাৰিম। মানে আপুনি ক'ৰ পৰা শিক্ষা আৰম্ভ কৰিছে আৰু ক'ত গৈ শেষ কৰিছে? শিক্ষা আৰম্ভ কৰিছোঁ মই 1980 চনৰ পৰা। তেতিয়া মানে আমাৰ গাঁৱৰ ওচৰতে নম্বৰপাৰা বুলি কয়, নম্বৰপাৰা এটা মাদ্ৰাছা আছিল, নম্বৰপাৰা দাৰুল উলুম আফাকুল ইছলাম মাদ্ৰাছা নাম, মাদ্ৰাছাটোৰ নাম। সেই দক্ষিণ নম্বৰপাৰা, মানে এটা নদী আছে, নদীৰ উত্তৰ নম্বৰপাৰা এটা আৰু দক্ষিণ নম্বৰপাৰা। উত্তৰ নম্বৰপাৰা বাজাৰ বুলি কোৱা হয়, আৰু দক্ষিণ নম্বৰপাৰা যিটো, সেই দক্ষিণ নম্বৰপাৰাত এটা মাদ্ৰাছা আছিল, আজিলৈকে আছে। সেই মাদ্ৰাছাৰ পৰা মোৰ শিক্ষা আৰম্ভ হৈছে। তাতে 3 বছৰ লেখাপঢ়া কৰাৰ পিছত 1 বছৰ মই দাৰুল উলুম বাছকান্দিত পঢ়িছিলোঁ। তাৰপিছত বাছকান্দিৰ পৰা দাৰুল উলুম দেওবন্দ, উত্তৰ প্ৰদেশ, দাৰুল উলুম দেওবন্দলৈ গুচি যাওঁ। দাৰুল উলুম দেওবন্দত 6 বছৰ থাকোঁ, তাতে 6 বছৰ লেখাপঢ়া কৰোঁ, আৰু সম্পূৰ্ণ মই মৌলানা বুলি কোৱা হয় আমাৰ স্নাতক যিটো মৌলানা পাছ কৰোঁ। তাৰপিছত ইফতা ফতোৱা বিভাগ, যিটো আইন বিভাগ বুলি কোৱা হয়, আইন বিভাগ বিশেষকৈ আইনৰ ক্ষেত্ৰতেই এইটো লেখাপঢ়া হয়। সেই ফতোৱা বিভাগত লেখাপঢ়া কৰি মুফতি হওঁ। তাৰপিছতে মই দাৰুল উলুম বাছকান্দিৰ উস্তাদ নিযুক্ত হওঁ। তাতে হাদিছ শাস্ত্ৰ পঢ়াই থাকোঁ, 3 বছৰ পঢ়াই থাকোঁ। তাৰপিছত মানে কিবা সাংসাৰিক কাৰণত আৰু আমাৰ ইয়াতেও প্ৰয়োজন আছিল, বালাপাৰাত আহি যাওঁ। বালাপাৰাতেও মানে কেইবছৰমান হাদিছ শাস্ত্ৰ পঢ়াই থাকোঁ। তাৰপিছত এই 1 বছৰ হৈছে মোৰ ল'ৰা মুফতি জাকাৰিয়া এটা মাদ্ৰাছা কৰিল, আৰু সেই মাদ্ৰাছাৰ প্ৰয়োজন সাপেক্ষে মোকো মাতিলে যে আব্বা, মোৰ মাদ্ৰাছাত খুব প্ৰয়োজন, আপুনি এই মাদ্ৰাছাত আহক,
মাদ্ৰাছাত মানে ভাল শিক্ষক লাগে। তেতিয়াৰ পৰা মই মোৰ ল'ৰাৰ মাদ্ৰাছা যিটো চলন্তপাৰাত আছে, সেই চলন্তপাৰাত আজিলৈকে দাউৰা হাদিছলৈকে উঠি গৈছে মাদ্ৰাছা। দাউৰা হাদিছ আৰু মুফতিয়ানা লৈকে পঢ়া হৈ আছে। যোৱা বছৰত মানে এজন মানে এটা মুফতি ক্লাছো আছিল, মৌলানা ক্লাছো আছিল। যোৱা বছৰ বাৰ্ষিক ধৰ্মসভাত আমি মুফতি আৰু মৌলানাসকলক পাগুৰি দিছোঁ। এইখিনিলৈকে আহিছে। গতিকে মই মাদ্ৰাছাৰ লগতো জড়িত আছোঁ, লগতে লেখা মেলাও কৰি আছোঁ আৰু সামাজিক বিভিন্ন কামত জড়িত আছোঁ। যেনেকুৱা আমাৰ মুছলমান সমাজৰ বিভিন্ন প্ৰয়োজনত মাতিলে মই যাওঁ, সভা সমিতিত যোগদান কৰোঁ আৰু কিবা মছলা মাছাইলৰ প্ৰয়োজন হ'লে সামাজিক কণ্ডল কাৰণে মানুহে মাতে, তেতিয়া যাওঁ। বিভিন্ন কামত আছোঁ আল্লাহৰ ফজলত। পিছে আপোনাৰ ল'ৰাৰ নাম কি ক'লে? মোৰ ল'ৰা তিনিজনে মাদ্ৰাছাই শিক্ষা লাভ কৰি আছে। এজনতো মানে সমাপ্ত কৰিছে শিক্ষা। নাম হৈছে মোহাম্মদ জাকাৰিয়া শ্বেখ। প্ৰথমে সি হেফজ মুকাম্মল কৰিছে, কোৰাণ শৰীফৰ হাফিজ হৈছে। তাৰপিছত লগতে জেনেৰেল শিক্ষা মানে MA পাছ কৰিছে, মেট্ৰিক ভাল নম্বৰত পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, BA পাছ কৰিছে, BHCও পাছ কৰিছে, MA পাছ কৰিছে। এতিয়া মানে কৰি আছে, PhD কৰি আছে গুৱাহাটী ইউনিভাৰ্চিটিত। সেইজন ল'ৰা মোৰ মানে হাফেজো হৈছে, ইফালে মৌলানাও হৈছে, মুফতিও হৈছে। দুটা শিক্ষা লাভ কৰিছে, উভয় ছাইটৰ শিক্ষা লাভ কৰিছে। ধৰ্মীয় লাইনের দুটা লাইন থাকে, এটা হাফিজি লাইন, এটা আলেম লাইন। হাফিজি লাইনতো পঢ়িছে, আলেমের লাইনতো পঢ়িছে। আৰু জেনেৰেলতো দুটা লাইন থাকে, এটা মানে আৰ্টছ আৰু এটা হৈছে বিজ্ঞান। বিজ্ঞানতো পঢ়িছে, আৰ্টছতো পঢ়িছে। গতিকে BHCও পঢ়িছে, BAও পাছ কৰিছে। মই শুনিছোঁ আপোনাৰ ইউটিউব চেনেলো আছে, এই বিষয়ে আমাক জনাবচোন। মোৰ নিজা চেনেলটো নহয়, মই মুৰব্বী হিচাপে আছিলোঁ। মোৰ কিছুমান ছাত্ৰ আছে, সেই ছাত্ৰ শিষ্যসকলে দুটা চেনেল চলাইছিল। এটা হৈছে সিৰাতুল মুস্তাকিম নামেৰে, সেইটো বৰ্তমান বন্ধ। আৰু তাৰপিছত এটা চলাইছিল মোৰ নামেদি, অফিচিয়েল নাম দি, মুফতি আব্দুল খালিক অফিচিয়েল নাম দি। মোৰ ল'ৰাও আছিল আৰু শিষ্যসকল আছিল কেইজনমান। সেইটো প্ৰায় বন্ধ। এতিয়া মানে আপলোড নকৰে, ভিডিঅ' অডিঅ' আপলোড নকৰাৰ কাৰণে বন্ধৰ নিচিনা হৈ আছে। বাৰু, ভিডিঅ' ধাৰণ কৰি ইছলাম প্ৰচাৰ কৰাটো ইছলামৰ দৃষ্টিভংগী কেনেকুৱা? এইটো যিকোনো প্ৰকাৰে আপুনি ইছলাম মানে ভাল কথা, সমাজৰ কাৰণে যিটো উপকাৰী, সেই ধৰণৰ কথা আপুনি যিকোনো প্ৰকাৰে যদি প্ৰচাৰ কৰে, সেইটো ভাল কাম। ইছলামতো ভাল কাম, পুণ্যৰ কাম বুলি কোৱা হ'ব এইটো। যিকোনো ধৰণে আচলটো উদ্দেশ্য হৈছে প্ৰচাৰহে। মানুহে জানিব লাগে, মানুহে শিকিব লাগে। শিকাৰ পদ্ধতি যুগে যুগে বদলি থাকিব। আজিৰ যুগত মানে এইটো এটা সোশ্যাল মিডিয়া একটা মাধ্যম হৈছে। মাধ্যমতো আচল নহয়, আচল কথা হৈছে উদ্দেশ্য। উদ্দেশ্য যদি ভাল থাকে আৰু ভাল কথা যদি হয়, এইটো প্ৰচাৰ কৰা ভাল, ইছলামত কৰিব লাগে। যিহেতু আপুনি এগৰাকী ইছলামিক আইনৰ ছাত্ৰ আছিলে, মোৰ এই ক্ষেত্ৰত এটা প্ৰশ্ন উদয় হৈছে, যদি এজন মুছলমান ভাৰতীয় বা ভাৰতীয় হিচাপে এজন মুছলমানে দেশৰ আইন মানি চলিব নে কোৰাণৰ আইনটো মানি চলিব? আমাৰ ইছলামৰ বিধান হৈছে যে আমি যি ৰাষ্ট্ৰত বাস কৰোঁ, সেই ৰাষ্ট্ৰৰ আইন মানাও আমাৰ কাৰণে ফৰজ, অজীব। আৰু ইছলামৰ আইন মানাতো ফৰজ আছেই। গতিকে দুয়োটাই ফৰজ, দুয়োটাই আমি মানিব লাগিব। কিন্তু যদি কেতিয়াবা মানে বিৰোধ ঘটে দুটা আইনৰ ভিতৰত, আমি সামঞ্জস্য সৃষ্টি কৰিব লাগিব। এটা সমাধান সৃষ্টি কৰি দুটা আইনত আমি মানে ফ'ল' কৰিম। হয়, বৰ্তমান সমাজ ব্যৱস্থাত দেখা যায় আমাৰ উঠি অহা চামে বিপথে পৰিচালিত হৈছে। আমি জানো ইছলাম শান্তিৰ ধৰ্ম। আচলতে ইছলাম ধৰ্মাৱলম্বী লোকসকল এই শান্তিৰ পৰা ফালৰি কাটি যোৱা নাইনে? আসলে সেইটো হৈ আছে কিয়, মানে আমাৰ ইছলামৰ যিটো নিৰ্দেশনা সেইটোৰ ওপৰত আমল কৰা নাই। আমি দোষী, আমি ল'ৰা ছোৱালীক আমল কৰাব পৰা নাই, উৎসাহিত কৰিব পৰা নাই। সেইকাৰণে আমাৰ ইছলামে যেনেকুৱা আমাৰ ধাৰ্মিক শিক্ষা দিছে, শিক্ষাৰ প্ৰতি উৎসাহিত কৰিছে, লগতে এই জাগতিক শিক্ষা যিটো মানে আধুনিক শিক্ষা, সেই শিক্ষাৰো গুৰুত্ব দিয়া হৈছে, সমানকৈ গুৰুত্ব দিয়া হৈছে।
আল্লাহৰ ৰাছুলে কৈছে তুমি জন্মৰ পৰা শিক্ষা লাভ কৰিবা মৃত্যুলৈকে, জন্মৰ পৰা মৃত্যুলৈকে শিকি থাকিবা। গতিকে এই হাদিছটোৰ ওপৰত যদি আমি আমল কৰিলোহেঁতেন, মানে জন্মৰ পৰা শিকা আৰম্ভ হ'ব, মৃত্যুলৈকে শিকি থাকিব লাগিব। কিন্তু আমাৰ সমাজত শিক্ষাৰ অভাৱ হৈছে, কুশিক্ষা আৰু অশিক্ষাৰ অভাৱত এনেকুৱা হৈ আছে। আমি মুছলমান সমাজ যদি শিক্ষাৰ ফালে আগবাঢ়ি যাব পাৰোঁ, তেনেহ'লে আমাৰ মুছলমান সমাজৰ যিমানখিনি মানে আছে, যিটো বেয়া লক্ষণ আছে, গোটেইখিনিৰ পৰা আমি আত্মৰক্ষা কৰিব পাৰিম। আপুনি কিছু বছৰ পূৰ্বে শুক্ৰবাৰৰ নামাজক কেন্দ্ৰ কৰি এটা ফটোৱা জাৰি কৰিছিলে যে সকলো মছজিদত শুক্ৰবাৰৰ নামাজ পঢ়াটো গ্ৰহণযোগ্য নহয়। আচলতে এই বিষয়ে আমি কিছু কথা জানিব বিচাৰিছোঁ। সেইটো হৈছে কি, প্ৰত্যেকটো বস্তুৰ এটা নিৰ্দিষ্ট কেন্দ্ৰ থাকে, কোন কামটো কোন ঠাইত কৰিব লাগিব। যেনেকৈ যদি আমি এটা ধৰ্মসভা পাতিব খোজোঁ, ধৰ্মসভা ক'ত পাতিম? আমাৰ ঘৰত। আমাৰ ঘৰত যদি ধৰ্মসভা পাতোঁ, আমাৰ ঘৰততো সিমান ভাল নহ'ব। গতিকে আমি ৰাজহুৱা এটা ঠাই নিৰ্দিষ্ট কৰিব লাগিব, ৰাজহুৱা ঠাই, ডাঙৰ এটা ফিল্ডত, যাতে মানুহ আহি বহি ভাল পায়, কথা বাৰ্তা কৰি ভাল পোৱা। সেইকাৰণে ইছলামত আমাৰ ঈদৰ নামাজ পঢ়াৰো এটা নিৰ্দিষ্ট ঠাই আছে, জুমাৰ নামাজ পঢ়াৰ কাৰণে ঠিক তেনেকুৱা এটা নিৰ্দিষ্ট ঠাই আছে। জুমাৰ নামাজ য'তে ত'তে পঢ়িব নোৱাৰে, ঈদের নামাজ য'তে ত'তে পঢ়িব নোৱাৰে। জুমাৰ নামাজ আৰু ঈদের নামাজৰ কিছুমান শৰ্ত আছে। গতিকে জুমাৰ নামাজৰ কাৰণে শৰ্ত হৈছে কি, যে এনেকুৱা ঠাইত জুমাৰ নামাজ পঢ়িব লাগিব যি ঠাইত মানুহৰ প্ৰয়োজনীয় সকলো বস্তু এভেইলেবল পোৱা যায়, সেই ঠাইত পঢ়িব লাগিব। যে কিয়নো কাৰণ হৈছে যে য'ত 5-10 হাজাৰ মানুহ একত্ৰ হ'ব, তাতে হঠাৎ এজন মানুহৰ কিবা বেমাৰ হ'ব পাৰে, কিবা প্ৰয়োজন দেখা দিব পাৰে। গতিকে দোকান পোহৰ থাকিব লাগে, ব্যৱসায় থাকিব লাগে, বজাৰ থাকিব লাগে। মানে টাউন নহ'লেও টাউনৰ নিচিনা জাগা, যিখিনি টাউনৰ নিচিনা মানে সেই চক বাজাৰ আছে নহয়, এনেকুৱা ঠাই হ'ব লাগে। একেবাৰে দুৰ্গম এলেকা, য'তে কোনো এটা দোকান নাই, বজাৰ নাই, কোনো হস্পিটেল নাই, ডক্টৰ নাই, কোনো আইনৰ ব্যৱস্থা নাই, তাতে কোনো মানে ভাল নেতা নাই, এনেকুৱা ঠাইত জুমাৰ নামাজ ইছলামত অনুমতি নাই। জুমাৰ নামাজ অনুমতি নাই, কিয়নো জুমাৰ নামাজ এটা গেদাৰিং হ'ব। সেই গেদাৰিং হোৱাৰ কাৰণে গেদাৰিঙৰ উপযুক্ত ঠাই হ'ব লাগিব। এইটো আমাৰ জনসাধাৰণে বুজি নাপায়। জনসাধাৰণে ভাবিছে যে এটা নামাজহে পঢ়িব লাগে, নামাজ য'তে ত'তে আমি পঢ়িব পাৰোঁ, জুমাৰ নামাজৰ কাৰণে আৰু কিয় মানে বিশেষ মছজিদ হ'ব লাগিব, সেইটো বুজি নাপায়। আচলতে ইছলামে এইটোই মছলা, যে জুমাৰ নামাজ আৰু ঈদৰ নামাজ য'তে ত'তে পঢ়িব নোৱাৰে, তাৰ কাৰণে কিছুমান চৰ্ত আছে। যেনেকুৱা আপুনি ঈদৰ নামাজ পঢ়িব, তাততো 10 হাজাৰ 20 হাজাৰ মানুহ হ'ব। 20 হাজাৰ মানুহ যদি হয়, সেই ঠাইটো সেনেকুৱা হ'ব লাগিব য'ত আপোনাৰ আইনৰ ব্যৱস্থা, মানে গুৰু গম্ভীৰ মানুহ আছে, নেতা মানুহ আছে। হঠাৎ এটা কাজিয়া হ'লে কাজিয়া মিটাব পাৰিব, কিবা হঠাৎ কিবা গণ্ডগোল হ'লে তাৰো এটা বিহিত ব্যৱস্থা হ'ব। কিবা এটা বস্তুৰ প্ৰয়োজন হ'লে সেই বস্তুটো ওচৰ পাজৰত পাব, খোৱাৰ প্ৰয়োজন হ'লে খাব পাৰিব। হঠাৎ এজন মানুহৰ প্ৰেছাৰ উঠিব পাৰে, প্ৰেছাৰ উঠিলে যাতে প্ৰেছাৰৰ এটা বড়ি কিনিব পাৰে, এনেকুৱা ঠাইত জুমাৰ নামাজ পঢ়িব লাগিব। য'তে ত'তে যদি আপুনি একটা গেদাৰিং কৰি দিয়ে, যেনেকুৱা আমাৰ ভাৰতবৰ্ষৰ আইন আছে নহয়, যে ভাৰতবৰ্ষতে আপুনি ধৰ্মসভা কৰিব, তাৰোতো কিছু আইন বিধি বিধান আছে। য'তে ত'তেতো কৰিব নোৱাৰে, যেতিয়া তেতিয়াতো কৰিব নোৱাৰে, তাৰ কাৰণে অনুমতি ল'ব লাগে। ঠিক তেনেকুৱা জুমাৰ নামাজ পঢ়াৰ কাৰণে ইছলামৰ অনুমতি লাগে। কিছুমান দুৰ্গম এলেকা আছে যিবোৰ অঞ্চলৰ যাতায়াত ব্যৱস্থা সুচল নহয়, চহৰলৈ যাবলৈ বৰ কঠিন কাম। তেওঁলোকে কেনেকৈ জুমাৰ নামাজটো পঢ়িব? কোনো ঠাইত যদি জুমাৰ নামাজ চৰ্ত পোৱা নাযায়, জুমাৰ নামাজৰ যিখিনি চৰ্ত আছে যদি পোৱা নাযায়, তেনেহ'লে তেওঁলোকে কেনেকৈ নামাজ পঢ়িব? ওচৰত কোনো টাউন আছে যদি, সেই ওচৰৰ টাউনত গৈ জুমাৰ নামাজ পঢ়িব। যদি ওচৰৰ টাউন নাথাকে, নাইবা যাব নোৱাৰে, তেনেহ'লে তেওঁলোকে জুমাৰ সলনি জোহৰৰ নামাজ পঢ়ি ল'ব। আমি আকৌ আপোনাৰ কিতাপ সম্পৰ্কে আহিছোঁ। শেহতীয়াকৈ আপুনি কোনখন কিতাপ ৰচনা কৰিছে? ইয়াতে এই অলপতে এটা কিতাপ লিখিছোঁ, আৰু প্ৰিণ্টৰ কাৰণে সেই বৰপেটাত পূৰ্ণিমা অফছেট নামক প্ৰেছত দিছোঁ। কিতাপটোৰ নাম হৈছে আল কোৰআন আৰু আধুনিক বিজ্ঞান। আল কোৰআন ও আধুনিক বিজ্ঞান। বাংলাত লেখা হৈছে, তো অসমীয়াত কৰাৰ ইচ্ছা আছে, বাংলাটো অসমীয়াত কৰি দিম ইনশাআল্লাহ।
বাংলা ভাষাতেই বেছিভাগ দুটা এটা এছামিছতো আছে। মই যিমানখিনি জানো আপোনাৰ ভাষাৰ জ্ঞান যথেষ্ট আছে। যিহেতু আমি অসমীয়া মানুহ, অসমত বসবাস কৰোঁ, আমি বঙলা ভাষাৰ সলনি অসমীয়া ভাষাতো কিতাপ ৰচনা কৰিব পাৰোঁ। নিশ্চয়কৈ আপোনাক এটা অনুৰোধ জনাম, আমাৰ অসমবাসীৰ কাৰণেও অসমীয়া ভাষাত আপুনি কিতাপ ৰচনা কৰিব বুলি আমি আশাবাদী। জি ইনশাআল্লাহ। বৰ্তমান আমাৰ সমাজ ব্যৱস্থাত দেখা গৈছে বিভিন্ন ধৰণৰ অশান্তিয়ে বিৰাজ কৰিছে, যেন অশান্তিয়ে সমাজখনক গ্ৰাস কৰি লৈছে। এই ক্ষেত্ৰত আপুনি অসমবাসীক কি বাৰ্তা দিব? আমাৰ দেশত যি অশান্তি বিৰাজ কৰিছে, এই অশান্তিৰ কাৰণ হৈছে আমি মানুহৰ যিটো দায়িত্ব কৰ্তব্য, মানুহ হিচাপে জীয়াই থাকি কি কৰ্তব্য আদায় কৰিব লাগে সেইটো পাহৰি গৈছোঁ আমি। মানুহ হৈ আন মানুহৰ লগত ভাল ব্যৱহাৰ থাকিব লাগে, মৰম থাকিব লাগে, বেলেগৰ উপকাৰৰ মন মানসিকতা থাকিব লাগে। লগতে শিক্ষাটো আছে, মূল বস্তু হৈছে শিক্ষাৰ অভাৱ হৈছে আমাৰ। আমি যদি শিক্ষিত হ'ব পাৰোঁ, সকলো মানুহ যদি শিক্ষিত হৈ যায়, আমাৰ মানে অশান্তি দূৰ হ'ব। লগতে শিক্ষা কিন্তু আক্ষৰিক শিক্ষাই যথেষ্ট নহয়, মানৱিক শিক্ষা হ'ব লাগিব। মনুষ্যত্বৰ যিটো শিক্ষা, এজন মানুহ হৈ জীয়াই থাকিব লাগে, মানুহ কাক কয় সেইটো যদি আমি শিকিব পাৰি, তেনেহ'লে আমাৰ অশান্তি গুচি যাব, গোটেই অশান্তি। অৱশেষত আমাৰ দৰ্শকলৈ কি বাৰ্তা দিব? আমি সকলো দৰ্শকক ধন্যবাদ জনাইছোঁ আমাৰ এই কথাখিনি শুনাৰ বাবে। আৰু আমি আবেদন জনাইছোঁ যে আপোনালোকে মানে ল'ৰা ছোৱালীক শিক্ষিত কৰিব। আৰু শিক্ষা বুলি আমি দুটা শিক্ষাক বুজাইছোঁ। ধৰ্মীয় শিক্ষাত শিক্ষিত কৰিব, কাৰণ ধৰ্মীয় শিক্ষা নাথাকিলে মানুহ হ'ব নোৱাৰে। এজন মানুহ তেতিয়াই হ'ব যেতিয়া তাৰ ভিতৰত ধৰ্মীয় শিক্ষা আহিব। আৰু লগতে আমাৰ আধুনিক শিক্ষাও শিকিব লাগিব। আধুনিক শিক্ষা নাথাকিলে, আধুনিক শিক্ষাৰ জৰিয়তে আমি সমাজ উন্নয়ন, জাতিৰ উন্নয়ন, লগতে আমাৰ জীৱনৰ প্ৰয়োজন, সেইবিলাকৰ কাৰণেতো আধুনিক শিক্ষাৰ প্ৰয়োজন আছে। গতিকে ছায়েন্স, আধুনিক শিক্ষাও আমাৰ লাগিব। আমি গোটেই মুছলমান সমাজক আহ্বান জনাইছোঁ, আপোনালোকে শিক্ষাৰ পৰা উদাসীন নাথাকি মানে সোনকালে আপোনালোকে সতৰ্ক হৈ নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰক। শিক্ষিত কৰিলে আমাৰ শান্তি আহিব, আমি ভাল নাগৰিক হ'ব পাৰিম, দেশৰো উপকাৰ কৰিব পাৰিম, নিজৰো উপকাৰ কৰিব পাৰিম, আৰু ভালদৰে জীয়াব পাৰিম আমি। আপোনাৰ এই সাহিত্য চৰ্চাৰ যোগেদি ইছলাম আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।